চপৰা চপৰে খহিছে গৰা, এফালৰ পৰা ধাহি মুহি নিছে ঘৰ দুৱাৰ, খেতি পথাৰ। খহনীয়াত সৰ্বশান্ত ৰাইজৰ হাহাকাৰ। ঘৰ বাৰী, স্কুল, বিভিন্ন শিক্ষা প্ৰতিষ্ঠান বা বজাৰ বা গাঁৱৰ পিছত গাঁও, আমাৰ উৰ্বৰ খেতি মাটি কমেও 14-15 কিলোমিটাৰ ভিতৰত সোমাই গৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ। বাৰিষাৰ লগে লগে বান আৰু খহনীয়াই ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ কৰিছে তাণ্ডৱ। বাহনী পানীৰ সমান্তৰালকৈ নৈ উপনৈসমূহৰ খহনীয়াইও ধাৰণ কৰিছে কালৰূপ। এয়া বৰপেটাৰ মাজৰ চৰত ব্ৰহ্মপুত্ৰৰ সুতি জলজলিৰ খহনীয়াৰ ভয়ংকৰ ৰূপ। এই খহনীয়াত চলিত বৰ্ষতে ইতিমধ্যে গৃহহীন হৈছে 20টাৰো অধিক পৰিয়াল, যাহ গৈছে শ শ হেক্টৰ কৃষিভূমি। এই হাৰতেই খহনীয়া অব্যাহত থাকিলে শীঘ্ৰেই গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰো জাহ যাব নৈৰ বুকুত। খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে কেইবাটাও পৰিয়ালে ঘৰ দুৱাৰ ভাঙি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। এই সমস্যাবোৰ আমি স্থায়ী সমাধান বহুতবাৰ বিচাৰিছোঁ যদিও আমি পোৱা নাই। আমাৰ এই দীৰ্ঘদিনীয়া সমস্যা, যি সমস্যাত আমি ভুগি আছোঁ, এই সমস্যা যাতে স্থায়ীভাৱে আমাক সমাধান দিয়ে। কিন্তু ৰাইজৰ এই দুৰ্যোগৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। একেই ভয়ংকৰ পৰিস্থিতি এয়া চিৰাঙৰ বিজনীৰ ৰাজচক্ৰৰ শিশুবাৰী গাঁৱতো। কানামাক্ৰা নৈৰ আগ্ৰাসী ৰূপত গৃহহীন হ'ল গাঁওখনৰ 14টা পৰিয়াল। জলসম্পদ বিভাগে অস্থায়ী পাৰ্কোপাইন দি খহনীয়া ৰোধৰ চেষ্টা কৰিলেও নিয়ন্ত্ৰণলৈ অহা নাই খহনীয়াৰ এই প্ৰকোপ। নদীত লৈছে ঘৰ চৰ চব, মুৰ্গী চুৰ্গী, গাহৰি। 2 দিন ধৰি বৰষুণ হোৱাৰ ফলত পানীটো ডাঙৰ হৈ কিনি ইয়াত 11 ঘৰমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। 13টামান আৰু আকৌ ঘৰখিনি উঠাই লৈ যাব লগা হ'ল বেলেগ ঠাইত ৰিলিফত। এইটো চৰকাৰে অতি সোনকালে বান্ধটো বান্ধিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। ইপিনে এয়া ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ ফকীৰগঞ্জৰ ভিন্ন স্থানত। বৰাইমাৰী, ধাপানপাৰা, বইতামাৰী, বচাইমাৰী আদি অঞ্চলত চপৰা চপৰে খহিছে লুইতৰ ভেটি। দীৰ্ঘদিন ধৰি অব্যাহত এই খহনীয়াত ৰাইজৰ ঘৰ দুৱাৰ, কৃষিপথাৰ আদিৰ লগতে নিশ্চিন্ন হৈছে ফকীৰগঞ্জ আয়াৰকাটা সংযোগী পথো, যাৰ ফলত জীয়াতো ভুগিছে ৰাইজে। এনেকুৱাকৈ এজন মানুহক কেইবাবাৰো, কোনোবা মানুহ 5বাৰ 7বাৰকৈ তেওঁলোকৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকৰ ঘৰ বাৰী বিলীন হৈ গৈছে। চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অনতিপলতে আমাৰ অঞ্চলখিনি বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। জামুগুৰি হাততো ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই বিপদ মাতিছে নৈপৰীয়া ৰাইজলৈ। চতিয়া জামুগুৰিৰ ৰক্ষা কৱচ পানপুৰ বিশ্বনাথ মথাউৰিলৈ ভাবুকি কঢ়িয়াইছে এই খহনীয়াই। জলসম্পদ বিভাগে জিঅ'বেগো ব্যৱহাৰ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও শংকামুক্ত হোৱা নাই পৰিস্থিতি। হয়, যোৱা এসপ্তাহৰ পৰা গৰাখহনীয়া অৱস্থাটো বৰ বেয়া কণ্ডিশ্যন হৈছিলে। এতিয়া ডিপাৰ্টমেণ্টেলি কাম কৰি আছে যদিও জিঅ'বেগৰ সংখ্যাটো অতি কম আছে। গতিকে জিঅ'বেগৰ সংখ্যাটো বৃদ্ধি কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই। আৰু লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়ক আমি নৈপৰীয়া ৰাজ্যৰ তৰফৰ পৰা এটাই অনুৰোধ কৰোঁ যে ইয়াত কিছু পুঁজি দিয়াৰ প্ৰয়োজন আছে। আনহাতে খহনীয়াৰ তাণ্ডৱত নৈপৰীয়া ৰাইজে এইদৰে আতংকত দিন কটাই থকাৰ সময়তো ৰাইজৰ জীৱনক লৈ হেতালি খেলিবলৈ এৰা নাই একাংশ ঠিকাদাৰ বিষয়াই। চেঙাৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ নামত জিঅ'বেগ স্থাপনৰ কামত চলিছে কেৱল দুৰ্নীতি, যাৰ বাবে বিপদৰ আশংকা ঘনীভূত হৈছে খহনীয়াগ্ৰস্ত এলেকাত। কিন্তু এই দুৰ্নীতি, অনিয়ম বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰিব কেতিয়া? গভৰ্ণমেণ্টৰ মানুহে কৈছে এইখিনি ৱেট জাগা, এই ৱেটখিনি কেইটামান বস্তা ভৰি পেলাই দিয়ে, ৱেটটো কমি যাব। সেইকাৰণে মাটিটো ক'ৰ পৰা লৈছে? মাটি ইয়াৰ পৰাই, কাষৰ পৰাই ৱেটটো কমাব দিছে। আমি কৈছোঁ ডিপাৰ্টমেণ্টক কৈছোঁ, ছাৰ এতিয়া কি কৰি মাটি নাই, কৈছোঁ যে সেইখিনি কেইটামান বস্তা মাৰি দিয়ে, পিছত চৰ জাগিলে চৰৰ পৰা আনি মাৰিম। ব্যুৰো ৰিপৰ্ট, MD24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।